নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ মাজত এটা হেল্পিং ভিডিঅ' বা মিচিং ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে প্লিজ দয়া কৰি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰত হয়তো এটা পৰিয়ালৰ মুখত হাঁহি ফুটি উঠিব আৰু যি কান্দোন যি চকুৰ পানী ওলাইছে সেইখিনি নাইকিয়া হ'ব। বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত যোনখন ফটো দেখা পাইছে, এই ফটোখনত থকা যিজন ল'ৰা হয় তেওঁৰ বয়স আনুমানিক 15 বছৰ বয়স। তেওঁ হোজাই জিলা লংকাতালাৰ অন্তৰ্গত কপিলিপাৰ গাঁৱৰ আৰু চিধাকৈ গ'লে সিৰাজনগৰ গাঁৱৰে মজনুল হক নামৰ এজন ব্যক্তিৰ ল'ৰা হয়। ল'ৰাজন যোৱা 27 তাৰিখে ইছলাম বস্তিৰ মাদ্ৰাসাত পঢ়ি থকা অৱস্থাত আছিল। সেই মাদ্ৰাসাৰ পৰা নিজৰ ঘৰত আহোঁতে ৰাস্তাৰ পৰা ল'ৰাজন নিৰুদ্দেশ হয়। তো আজিলৈকে কোনো খা খবৰ নাই। বহুত খা খবৰ লোৱাৰ পিছতো কোনো ধৰণৰ কোনো সন্ধান ওলোৱা নাই। বন্ধুসকল, আপোনালোকৰ মাজত এই ভিডিঅ'টো দিয়াৰ একমাত্ৰ কাৰণ হ'ল যে আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যাতে ল'ৰাজন য'তে আছে যেনেকৈ আছে কোনোবা এজন মানুহৰ চকুত পৰে আৰু খবৰটো দিয়ে। বন্ধুসকল, আপোনালোকে কোনো সদাশয় ব্যক্তিয়ে যদি এই ল'ৰাজনক দেখা পায়, ক'তো দেখা পায়, যেনেকৈ অৱস্থাত দেখা পায়, আপোনালোকে এই ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকৰ লগত তেওঁৰ পৰিয়ালৰ মানুহে যোগাযোগ কৰিব, আৰু নহ'লে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব। তেতিয়াহ'লে মই আপোনালোকৰ লগত যোগাযোগ কৰিম যেনেকৈ পাৰোঁ, আৰু এই ল'ৰাজনক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। বন্ধুসকল, আপোনালোকৰ মাজত এটা আশাৰে ভিডিঅ'টো দিছোঁ যে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰে হয়তো এই ল'ৰাজনক ৰিটাৰ্ণ পোৱা যাব। বন্ধুসকল, মই এনেকৈ ভিডিঅ' নবনাওঁ আৰু ফাৰ্ষ্ট টাইম আজি বনাইছোঁ। খালি একমাত্ৰ এটা পৰিয়ালৰ মুখৰ ফালে চাই আৰু ইহঁতৰ হিয়া ভঙা কান্দোন দেখি নিজৰ মনত ইমান দুখ লাগিছে যে ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ। তো বন্ধুসকল, আপোনালোকে দয়া কৰি এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব প্লিজ। আপোনালোকক মই কোনোদিন ভিডিঅ' শ্বেয়াৰ কৰিবলৈ কোৱাও নাই, আৰু মই এইবিলাক ব্লগিং ভিডিঅ' বনোৱাও নাছিলোঁ, কিন্তু আজি বনালোঁ। গতিকে বন্ধুসকল, আপোনালোকে ইমান শ্বেয়াৰ কৰিব যাতে মানে অসমৰ কি যাতে ইণ্ডিয়াৰ কোনো চকুত কোনো কোণত ল'ৰাজন থাকিলে যাতে এজন নহয় এজন মানুহৰ চকুত পৰি যায় আৰু তেওঁ খবৰটো দিয়ে। প্লিজ বন্ধুসকল, বেছি দীঘলীয়া নকৰি ইমানেই ক'লোঁ আপোনালোকক, আৰু আপোনালোকে দয়া কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা মানে কি ক'ম, আৱেগিক হৈ গৈছোঁ যে এজন মাকৰ কান্দোন দেখি এনেকুৱা লাগি আছে যে ল'ৰাটো মানে এতেই কিবা কাৰণত যদি পাই গ'লে ভালে আছিল। তো সেইজনী মাকৰ মুখৰ ফালে চাই সেইজনী মাকৰ মনৰ ভাৱটো আপোনালোকে একবাৰ চিন্তা কৰিব, আৰু আপোনালোকে এবাৰ ভাবিব যে এজন মাকৰ অন্তৰত কেনেকুৱা লাগে নিজৰ পুত্ৰ সন্তান হেৰালে। তো গতিকে আপোনালোকে বন্ধুসকল নকওঁ আৰু ইমান বেছি, কাৰণ মই এইবিলাক মানে নিজৰ মনতো মুখেৰে ভাষা নোলোৱা হৈছে। তো আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ল'ৰাজন হৈছে কপিলিপাৰ গাঁৱৰ মজনুল হক নামৰ ব্যক্তিৰ ল'ৰাজনৰ নাম হৈছে জাইদুল আলম, বয়স আনুমানিক 15 বছৰ, মাদ্ৰাসাত পঢ়ি থকা অৱস্থাত আছিল। তো আপোনালোকে প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।